want justice. Amar Hope. We want justice. We want justice. 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 We want justice. Justice. Zubinda Amar Hope. Zubinda Amar Hope. Lucky boy. Lucky boy. Lucky boy. Lucky boy. Lucky boy. Lucky boy. সমগ্ৰ গোটেই বিষয়টো লেহেমীয়া কৰি গৈ আছে। আমি দেখিবলৈ পাইছো বিভিন্ন সময়ত ৰাজনৈতিক মহলৰ একাংশই কিন্তু গোটেই বিষয়টোক জুবিন গাৰ্গক এজেণ্ডা হিচাপে লৈ বস্তুবিলাক দীঘলীয়া কৰি গৈ আছে, বিভিন্ন তুলুঙা মন্তব্য কৰিবলৈ আৰম্ভ কৰিছে। গতিকে আমি ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছো যে জুবিন গাৰ্গ কেতিয়াও তেওঁলোকৰ ৰাজনৈতিক এজেণ্ডা হ'ব নোৱাৰে। জুবিন গাৰ্গ আমাৰ জাতিৰ স্বাভিমান, আমাৰ চিনাকি প্ৰতিগৰাকী হৃদয়ৰ চন্দন তেখেত আমাৰ। গতিকে জুবিন গাৰ্গক ন্যায় অতি শীঘ্ৰে প্ৰদান কৰিব লাগে, নহ'লে আমি ইয়াতকৈও তীব্ৰতা গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ মহলা ছাত্ৰই প্ৰথম দিনৰ পৰা কৈ আহিছে আমাৰ কথা স্পষ্ট, জুবিন গাৰ্গে ন্যায় পাব লাগিব। আচলতে আমি যোনখিনি সময়ত আমি জুবিন গাৰ্গৰ চিৰযুগমীয়া গানসমূহ কেনেদৰে সংৰক্ষণ কৰিম, কেনেকৈ বিশ্ব দৰবাৰত জুবিন গাৰ্গৰ নাম আমি আকৌ এবাৰ উজ্বলাই আনিম, সেইখিনি কথা পাতিব লাগিছিলে। সেইখিনি কথাতে কিন্তু সেইখিনি সময়তে আমি অসমীয়াসকলে, আপুনি হওক বা মই হওক, আমি জুবিন গাৰ্গৰ ন্যায়ৰ ওপৰত ভিক্ষা খুজি থাকিবলগীয়া হৈছে। সেইখিনিতে কিন্তু আমি অসমীয়া হিচাপে, অসমীয়া জাতি হিচাপে কিন্তু প্ৰথমতে আমি বিফল। আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক ইয়াৰ পৰা স্পষ্টভাৱে ক'ব বিচাৰিছো, ক্লাছ 9-10 ল'ৰা ছোৱালী নিচিনাকে তেওঁ তুলুঙা মন্তব্য নিদিব। তেওঁ কোনোবা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ কথা কোৱাতকৈ, কোনোবা মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ ৰাজনীতিৰ কোনোবা ইলেকশ্যনৰ পষ্ট দিয়াতকৈ তেওঁলোকে প্ৰথমতে জুবিন গাৰ্গৰ ন্যায় পষ্ট দিয়ক। তাৰ পাছত তেওঁলোকে লাগিলে ক্লাছ 1ৰ ক্লাছ কেপ্টেইনৰ লগত জড়িত লাগিলে কোনোবাই জিকিলে পষ্ট দিয়ক, আমি প্ৰথম শ্বেয়াৰ কৰিম। সেয়েহে ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰশাসনক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰৰ কথা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে স্পষ্টভাৱে অসম চৰকাৰক সকিয়নি দিব বিচাৰিছো। এমাহ বিগত সময় আমি সময়ছোৱাত নিমাত হৈ থাকিলো। তাৰ মতে এইটো নহয় যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰৰ কথা আৰু অসমৰ ছাত্ৰ সমাজ কিন্তু নিমাতিকন্য নহয়। আমি শুই থকা নাই, আমি কিন্তু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰৰ কথা সহযোগত গোটেই অসমে মিলি, অসমৰ ছাত্ৰ সন্থা কিন্তু মিলি অসম চৰকাৰৰ ওপৰত কিন্তু ডাঙৰ প্ৰতিবাদ ল'বলৈ কিন্তু আমি কুণ্ঠাবোধ কৰিবলৈ আজিৰ দিনত বাধ্য হ'ম। আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ মহাযুগৰ আজি এই ন্যায় সমদল কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আমি আচলতে প্ৰথমতে এটা স্পষ্টভাৱে এটা কথা কৈ দিব বিচাৰিছো যে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে যে আমি ন্যায় প্ৰদানৰ কাৰণে যে আমি মাত মাতিব লগা হৈছে, সমগ্ৰ অসমে যে মাত মাতিব লগা হৈছে, সেইটোৱে কিন্তু অতি দুৰ্ভাগ্যজনক কথা। আমি অসম চৰকাৰক এটা সকিয়নি দিব বিচাৰিছো, যদি আপোনালোকে ৰাজনীতি কৰে, উন্নয়নৰ ৰাজনীতি কৰক, অসমৰ বিশ্ববিদ্যালয়কেইখনক কেনেকৈ উন্নতিৰ জখলাত আপোনালোকে আগুৱাই নিব পাৰিছে তাৰ ৰাজনীতি কৰক। জুবিন গাৰ্গক লৈ কিন্তু ৰাজনীতি কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো যে অসমৰ ৰাজনীতিবিদসকলে যিমানেই জুবিন গাৰ্গক লৈ কিন্তু ৰাজনীতি কৰিছে, অসমৰ শৈক্ষিক সমাজখনৰ চকুত তেওঁলোক সমগ্ৰ কিন্তু ৰাজনীতিবিদসকল কিন্তু তললৈ গৈ আছে।